লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ে। তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে এইটোত মই তেওঁৰ লগত একমত নহয়। তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে। তেওঁ চিধা চিধি ক'ব লাগে নহয়, তেওঁ কাক উদ্দেশ্য কৰি কথাবোৰ কৈ আছে, হয় নহয়? তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে। তো সাহস আছে যদি নামটো কৈ দিয়ক। লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ে। তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে এইটোত মই তেওঁৰ লগত একমত নহয়। তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে। তেওঁ চিধা চিধি ক'ব লাগে নহয়, তেওঁ কাক উদ্দেশ্য কৰি কথাবোৰ কৈ আছে, হয় নহয়? তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে। তো সাহস আছে যদি নামটো কৈ দিয়ক। লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ে। তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে এইটোত মই তেওঁৰ লগত একমত নহয়। তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে। তেওঁ চিধা চিধি ক'ব লাগে নহয়, তেওঁ কাক উদ্দেশ্য কৰি কথাবোৰ কৈ আছে, হয় নহয়? তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে। তো সাহস আছে যদি নামটো কৈ দিয়ক।